নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্সৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকক মই সিটেটৰ এক্সাম সংক্ৰান্তত কেতবোৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিবলৈ গৈ আছোঁ। ভিডিঅ'টি সম্পূৰ্ণকৈ চাব যাতে সকলো তথ্য ভালকৈ জানিব পাৰে। বন্ধু বান্ধৱীসকল, সিটেটৰ যি অহা ডিচেম্বৰৰ 16 তাৰিখে এক্সাম হ'বলৈ গৈ আছে তাৰ এডমিট কাৰ্ড এতিয়ালৈকে প্ৰকাশ হোৱা নাই। CBSE ডিচেম্বৰৰ সাইকেলৰ বাবে সিটেটৰ পাতিবলৈ গৈ আছে। তাৰ এডমিট কাৰ্ড খুব সোনকালে প্ৰকাশ পাবলৈ গৈ আছে। CBSE ডিচেম্বৰত হ'বলৈ যোৱা সিটেট এক্সামৰ ডেট ইতিমধ্যে প্ৰকাশ কৰিছে। অহা 16 ডিচেম্বৰৰ পৰা জানুৱাৰী 13 তাৰিখলৈ সিটেটৰ এক্সাম চলিব। এক্সামৰ দুটা শিফট হ'ব, মৰ্নিং শিফট 9:30 পৰা 12টালৈ আৰু আফটাৰনুন শিফট হ'ব 2:30 পৰা 5টালৈ। CBSE সিটেটৰ এডমিট কাৰ্ডৰ সন্দৰ্ভত কোনো ধৰণৰ অফিচিয়েল ডেট ইতিমধ্যে ঘোষণা কৰাই নাই, কিন্তু খুব সম্ভৱত ডিচেম্বৰৰ প্ৰথম সপ্তাহত এডমিট কাৰ্ড প্ৰকাশ হ'বই, কাৰণ ডিচেম্বৰৰ 16ৰ পৰাই পৰীক্ষা ষ্টাৰ্ট হ'ব। আপোনালোকে নিজৰ এডমিট কাৰ্ড অৰ্থাৎ হল টিকেট সিটেটৰ অফিচিয়েল ৱেবছাইটত অৰ্থাৎ sitet.nic.in গৈ ডাউনলোড কৰিব পাৰিব। তাতে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডৰ দৰকাৰ হ'ব। সিটেটৰ পেপাৰ দুটা থাকে, আপোনালোকে জানেই সিটেটৰ দুটা পেপাৰ থাকে। পেপাৰ 1 অৰ্থাৎ লোৱাৰ প্ৰাইমেৰীৰ বাবে মুঠ 150টা কুৱেশ্যনছ আহে আৰু টোটেল মাৰ্ক 150টা থাকে, য'ত CDP লেংগুৱেজ 1 লেংগুৱেজ 2 মেথামেটিক্স এনভাইৰনমেণ্ট থাকে। আনহাতে পেপাৰটোত মুঠ মাৰ্কছ আৰু কুৱেশ্যনছৰ সংখ্যা একেই থাকে, অৰ্থাৎ 150 থাকে। কিন্তু ইয়াত ছ'চিয়েল ছায়েন্স আৰু মেথামেটিক্স এণ্ড ছায়েন্স দুটাৰ ভিতৰত যিকোনো এটাহে এজন পৰীক্ষাৰ্থীয়ে পূৰ্বতে ফিল আপ কৰা ধৰণে দিব লাগিব। ইয়াত এনভাইৰনমেণ্ট নাথাকে। আপোনালোকেতো জানেই সিটেট পাছ কৰিবলৈ মিনিমাম 60% লাগে, অৰ্থাৎ জেনেৰেল কেণ্ডিডেট এজনক 90 পাব লাগিবই। বাকী ST SC OBC MOBCৰ কাৰণে 55% অৰ্থাৎ 5% ৰিলেক্সেশ্যন থাকেই, অৰ্থাৎ 83 নম্বৰ পালেও পাছ। যোৱা 2019ত সিটেট পাছ কৰা কেণ্ডিডেটবোৰকো অসমৰ শিক্ষকৰ বাবে আবেদন কৰিবলৈ দিয়া হৈছিলে, কিন্তু এইবাৰ সুপ্ৰিম কোৰ্টৰ ৰায় প্ৰদানৰ পিছতো সিটেটৰ কেণ্ডিডেটৰ বাবে এপ্লাইৰ সুবিধা প্ৰদান কৰা নহ'ল, যিটো বহুত দুখৰ কথা। কিন্তু আপোনালোক হতাশ নহ'ব, কাৰণ NCTৰ নৰ্মছত মতে যিহেতু সিটেট পতা হয়, সেইবাবে আগন্তুক সময়ত ইয়াৰ কিছু পজিটিভ ফলাফল আমি আশা কৰিব পাৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডছবোৰক শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকে। থেংক ইউ।